নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আসামিজ ট্ৰেন্ডিং ষ্টুডিঅ'ত মই মামানুল এই মুহূৰ্তত লৈ আহিছোঁ আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব দিবলৈছো ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ বন্ধ নকৰে নামাজ মুছলমানৰ পৰা বিজেপিয়ে কাঢ়ি নিয়ে সম্পত্তি ওয়াকফ আইনক লৈ এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ৰাজ্যৰ মুছলমানক অভয়বাণী বিজেপিৰ ৰাজ্যিক সভাপতিৰ মুছলমানৰ পৰা বিজেপিয়ে কাঢ়ি নিয়ে মুছলমানৰ সম্পত্তি মুছলমানৰ পক্ষত এইবাৰ দিলীপ শইকীয়া বিজেপিয়ে কেতিয়াও বন্ধ নকৰে মুছলমান লোকসকলৰ নামাজ মুছলমানৰ মাজত অপপ্ৰচাৰ চলাইছে কংগ্ৰেছে ওয়াকফ আইনক লৈ কংগ্ৰেছ দলে বিভ্ৰান্তিকৰ পৰিৱেশ সৃষ্টি কৰিছে ওয়াকফ সম্পত্তি সদব্যৱহাৰ কৰাৰ বাবে অনা হৈছে ওয়াকফ সংশোধনী আইন দুখীয়া মুছলমানক সেৱা কৰাৰ বাবে ওয়াকফ আইনত সংশোধনী অনা হৈছে ওয়াকফ আইনক লৈ ৰাজ্যৰ মুছলমানক অভয়বাণী ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ ৰাজ্যৰ মুছলমানক অভয়বাণী দি কৈছে দিলীপ শইকীয়াই ৰাজ্যৰ মুছলমানৰ সম্পত্তি বিজেপিয়ে কাঢ়ি নিনিয়ে বিজেপিয়ে বন্ধ নকৰে মুছলমান লোকসকলৰ নামাজ বিজেপিয়ে উচ্ছেদ নকৰে মছজিদ মাদ্ৰাছাৰ এবাৰ ওয়াকফ আইনক লৈ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই আন এটা ব্ৰেকিং নিউজ ভাৰত জুৰি বলবৎ হ'ব ইউচিচি আৰু জনতা পাৰ্টিয়ে কৰিলে স্পষ্ট ঘোষণা ইউচিচিক লৈ শীঘ্ৰেই ভাৰতৰ প্ৰতিখন ৰাজ্যত বলবৎ হ'ব ইউচিচি দেশজুৰি ইউচিচি বলবৎ কৰাৰ ইংগিত কেন্দ্ৰীয় চৰকাৰৰ ওয়াকফ আইনৰ পাছত এইবাৰ বিজেপিৰ লক্ষ্য দেশজুৰি ইউচিচি বলবৎ কৰা মোদী 3.0 কাৰ্যকালতে বিজেপিয়ে ইউচিচি বলবৎ কৰাৰ স্পষ্ট ইংগিত দিছে কৰ্ণাটক উচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক ইউচিচি বলবৎ কৰিবলৈ নিৰ্দেশ দিছে সংবিধানৰ নীতি সঠিকভাৱে ৰূপায়ণ হ'বলৈ ইউচিচি বলবৎ হোৱা প্ৰয়োজন ইতিমধ্যে উত্তৰাখণ্ডত বলবৎ হ'ল ইউচিচি উত্তৰাখণ্ডৰ পিছত দেশৰ প্ৰতিখন ৰাজ্যতে ইউচিচি বলবৎ কৰাৰ ইংগিত বিজেপিৰ দেশজুৰি ইউচিচি বলবৎ কৰাৰ ইংগিত দিলে কেন্দ্ৰীয় বিজেপি চৰকাৰে ওয়াকফ সংশোধনী আইন গৃহীত হোৱাৰ পিছতেই এতিয়া ইউচিচি বলবৎ কৰিবলৈ তৎপৰ হৈ পৰিছে ভাৰতীয় জনতা পাৰ্টি ভাৰতৰ প্ৰতিখন ৰাজ্যত ইউচিচি বলবৎ কৰিবলৈ এতিয়া সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে বিজেপি চৰকাৰ আন এটা ব্ৰেকিং নিউজ পুনৰ মছজিদলৈ উচ্ছেদৰ জাননী বন্ধ কৰা হৈছে নামাজ বছৰ বছৰ ধৰি নামাজ আদায় কৰা পুৰণি মছজিদলৈ উচ্ছেদৰ জাননী মছজিদটোক অবৈধ ঘোষণা কৰি জাননী জাৰি কৰিলে প্ৰশাসনৰ ফালৰ পৰা 1 মে পৰ্যন্ত উপযুক্ত প্ৰমাণ নিদিলে ধ্বংস কৰা হ'ব মুছলমানৰ মছজিদটো মছজিদলৈ জাননী জাৰি কৰাৰ পাছতেই শ মুছলমান জনতাৰ মাজত হাহাকাৰ মছজিদটোত প্ৰতিদিনে 5 বাৰকৈ নামাজ আদায় কৰি আহিছিল শ মুছলমানে উত্তৰ প্ৰদেশৰ পিলিভিট জিলা প্ৰশাসনে জাৰি কৰিলে উচ্ছেদৰ নোটিছ পিলিভিটৰ কুতৱালীৰ সংখ্যালঘু প্ৰধান অঞ্চলত আছে মছজিদটো জাননী জাৰি কৰি প্ৰশাসনে মছজিদটোত নামাজ আদায়তো বাধা আৰোপ কৰাৰ অভিযোগ বছৰ বছৰ ধৰি নামাজ আদায় কৰা পুৰণি মছজিদলৈ এইবাৰ প্ৰশাসনৰ জাননী 1 মে পৰ্যন্ত প্ৰশাসনে এই জাননী জাৰি কৰিছে 1 মেৰ পিছতে ধ্বংস কৰা হ'ব মুছলমান লোকসকলৰ মছজিদটো মুঠতে ওয়াকফ সংশোধনী আইন গৃহীত হোৱাৰ পিছতে এতিয়া মুছলমানৰ সম্পত্তিৰ ওপৰত আঘাত হনা আৰম্ভ কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে এবাৰ মছজিদ ভাঙিবলৈ জাননী জাৰি কৰিছে প্ৰশাসনৰ ফালৰ পৰা আন এটা গুৰুত্বপূৰ্ণ খবৰ আকৌ বিপদত কিং মেকাৰ নীতিশ কুমাৰ শ কৰ্মীসহ জেডিইউ নেতা মুজাহিদ আলমৰ দল ত্যাগ নিতৌ নীতিশ কুমাৰৰ জেডিইউ দলত অব্যাহত আছে খখনীয়া ওয়াকফ আইনক সমৰ্থন কৰি যেন এতিয়া মহা বিপদত পৰিছে এনডিএৰ কিং মেকাৰ তথা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ ইজনৰ পিছত সিজন নেতাই জেডিইউ দল ত্যাগ কৰিছে 20 গৰাকীতকৈও অধিক নেতাই ইতিমধ্যে আনুষ্ঠানিকভাৱে নীতিশ কুমাৰৰ সংগ ত্যাগ কৰিছে ওয়াকফ আইন সমৰ্থন কৰি মুছলমান লোকসকলৰ লগত বিশ্বাসঘাতকতা কৰিছে নীতিশ কুমাৰে বিহাৰৰ বিধানসভা নিৰ্বাচন সমাগত আৰু বিহাৰত 18% মুছলমান লোক আছে বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফলত 18% মুছলমান লোকে যথেষ্ট প্ৰভাৱ পেলাব গতিকে মুছলমান লোকসকলে এইবাৰ নীতিশ কুমাৰক ভোট নিদিয়ে বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে নীতিশ কুমাৰে ওয়াকফ সংশোধনী আইনক সমৰ্থন কৰাৰ বাবে মুছলমান লোকসকলে এতিয়া নীতিশ কুমাৰৰ
জেডিইউ দলৰ পৰা সংগ এৰিছে ইজনৰ পিছত সিজন জ্যেষ্ঠ মুছলমান নেতাই জেডিইউ দল ত্যাগ কৰিছে নীতিশ কুমাৰৰ বিৰুদ্ধে সৰব হৈ পুনৰবাৰ শ নেতা কৰ্মী জ্যেষ্ঠ বিধায়কে নীতিশ কুমাৰৰ জেডিইউ দল ত্যাগ কৰিছে মুঠতে ওয়াকফ সংশোধনী আইন সমৰ্থন কৰি মহা বিপদত পৰিছে এনডিএৰ কিংমেকাৰ তথা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আন এটা বিগ ব্ৰেকিং নিউজ অসম শংকৰ আজানৰ দেশ বজৰং দল আৰএছএছক পুলিয়ে পোখাই উভালি পেলাওক AIUDFৰ ঢিঙৰ বিধায়ক আমিনুল ইছলামৰ এটি মন্তব্যৰ পিছতে এতিয়া সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছে বিতৰ্কৰ অসম শংকৰ আজানৰ দেশ ইয়াত ভেদাভেদ নাই বজৰং দল আৰএছএছক পুলিয়ে পোখাই উভালি পেলাওক অসমৰ পৰা ধৰ্মৰ নামত ভেদাভেদ হিন্দু ৰাষ্ট্ৰ এইবোৰ অসমৰ মানুহে নিবিচাৰে অসমত বজৰং দল আৰএছএছ পাৰ্টিৰ কোনো ধৰণৰ কাম নাই শংকৰদেৱ মাধৱদেৱ আজান ফকীৰৰ ভূমি হৈছে এইখন অসমৰ মানুহে শান্তি বিচাৰে হাতাম পুৰুষীয়া ঐক্য জীয়াই থাকিব বিচাৰে গুজৰাট উত্তৰ প্ৰদেশৰ দৰে হিংসা সাম্প্ৰদায়িকতা অসমত চলিব নোৱাৰিব উদালগুৰিত ইমামৰ ওপৰত চলা আক্ৰমণৰ পাছতে বজৰং দল আৰু আৰএছএছৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিছে ঢিঙৰ AIUDFৰ বিধায়ক আমিনুল ইছলামৰ এই মন্তব্যৰ পিছতে এতিয়া জাঙুৰ খাই উঠিছে আৰএছএছ কৰ্মী আৰু বজৰং দলৰ সদস্যসকল আন এটা গুৰুত্বপূৰ্ণ খবৰ ওয়াকফ বোৰ্ডে নিৰ্দেশনাৰ দিয়াৰ পাছতো ভূমি খালী নকৰে মুছলমানে সৃষ্টি উত্তপ্ত পৰিস্থিতি ওয়াকফ সংশোধনী আইন গৃহীত হোৱাৰ পিছতে উত্তপ্ত পৰিস্থিতি ভাৰতজুৰি অব্যাহত আছে এয়া আমাৰ ভূমি আমি আমাৰ ভূমি এৰি নিদিও আমি আমাৰ সম্পত্তি কাকো ল'বলৈ নিদিও আমাৰ সম্পত্তিত চৰকাৰৰ হস্তক্ষেপ নচলিব বিজেপিৰ হস্তক্ষেপ হ'বলৈ দিয়া নহ'ব আমাৰ সম্পত্তিত কেৱল আমাৰ অধিকাৰহে আছে ওয়াকফ বোৰ্ডে নিৰ্দেশ দিয়াৰ পিছতো ভূমি খালী নকৰে মুছলমান লোকসকলে ভূমি ৰক্ষাৰ বাবে ওলাই আহিল শ মুছলমান ৰাইজ কৰিছে প্ৰতিবাদ 17 এপ্ৰিলৰ ভিতৰত ভূমি খালী কৰাৰ নিৰ্দেশ দিছিল প্ৰশাসনে মুছলমান লোকসকলক সময়সীমা পাৰ যোৱাৰ পিছতো ভূমি খালী নকৰাক লৈ প্ৰশাসনে জাৰি কৰিছে জাননী যাৰ ফলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় সমগ্ৰ অঞ্চলজুৰি ওয়াকফ আইনক লৈ অব্যাহত আছে প্ৰতিবাদ আন এটা গুৰুত্বপূৰ্ণ খবৰ দাদা ব্ৰিগেডৰ বৈশ্যতা শিকাৰ দিলীপ শইকীয়াৰ সিংহৰ দৰে গৰজি এতিয়া ভিজা মেকুৰীৰ দৰে অৱস্থা দিলীপ শইকীয়াৰ অৱশেষত দাদা ব্ৰিগেডৰ সেই দিলীপ শইকীয়াই নলবাৰীত যি ঘটনা কৰিছিল তাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ মন্ত্ৰী জয়ন্ত মল্ল আৰু মণ্ডল সভাপতিক ৰাজহুৱা ধমক দি এতিয়া ক্ষমা বিচাৰিবলগীয়া হ'ল দিলীপ শইকীয়াৰ নিজৰ ভুলৰ বাবে ক্ষমা বিচাৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই খং নামেই চণ্ডাল হ'ব নালাগে সেইদিনা মোৰ ভুল হ'ল বুলি ৰাজহুৱাকৈ ক্ষমা বিচাৰিলে বিজেপিৰ সভাপতি দিলীপ শইকীয়াই গাদী বচোৱাৰ স্বাৰ্থত অৱশেষত ক্ষমা বিচাৰিলে নেকি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই এই প্ৰশ্ন এই মুহূৰ্তত উত্থাপন হৈছে পৰৱৰ্তী খবৰ অসমীয়া জাতিক গৰু বুলি কৈ কাণত ধৰি আঁঠু ল'ব লগা হ'ল অসমীয়া জাতিক কৰিছিল চূড়ান্ত অপমান অসমীয়া জাতিক গৰু বুলি কৈ কাণত ধৰি আঁঠু ল'ব লগা হ'ল কিছুদিন পূৰ্বে অসমীয়া জাতিক লৈ কৰিছিল বেয়া ব্যৱহাৰ অসমীয়া জাতিক কৰিছিল অপমান এইখন বৃদ্ধাশ্ৰমত থকা মহিলাসকলক লৈ কৰিছিল এই মন্তব্য তাৰ পিছতেই বীৰ লাচিত খানাই কাণত ধৰি আঁঠু কঢ়াই থলে অনা অসমীয়া তৰুণক আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কংগ্ৰেছ দলত অব্যাহত আছে খখনীয়া কংগ্ৰেছত পদত্যাগৰ জোৱাৰ দেখিবলৈ পোৱা গৈছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কংগ্ৰেছ দল ত্যাগ কৰিছে শ নেতাই গৌৰীপুৰৰ শ লোকে যোগদান কৰিলে ভাৰতীয় জনতা পাৰ্টিত বিজেপি নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিজেপিত যোগদান মকবুল হুছেইনৰ নেতৃত্বত শ লোকৰ বিজেপিত যোগদান পৰৱৰ্তী খবৰ কংগ্ৰেছে দেশজুৰি আৰম্ভ কৰিব সংবিধান বচাও যাত্ৰা ঘৰে ঘৰে বিলাব বাৰ্তা বিজেপিৰ বিৰুদ্ধে কৰিব কংগ্ৰেছে এই নতুন কাৰ্যসূচী ভাৰতজোৰো যাত্ৰাৰ পাছত কংগ্ৰেছে ভাৰতজুৰি আৰম্ভ কৰিব নতুন যাত্ৰা নাগৰিকৰ ঘৰে ঘৰে দেশৰ সামাজিক আৰ্থিক ন্যায়ৰ বাবে প্ৰচাৰ কৰিব কংগ্ৰেছ দলে 25 এপ্ৰিলৰ পৰা দেশজুৰি সংবিধান বচাও যাত্ৰা আৰম্ভ কৰিব কংগ্ৰেছে
20 পৰা 30 এপ্ৰিললৈকে ৰাজ্যৰ সংবিধান বচাও ৰেলী কৰিব কংগ্ৰেছে 10 মে পৰ্যন্ত দেশৰ জিলাই সংবিধান বচাও বাণী বিলাব কংগ্ৰেছে 11 পৰা 17 মেলৈ বিধানসভা স্তৰত সংবিধান বচাও ৰেলী 20 পৰা 30 মেৰ ভিতৰত নাগৰিকৰ ঘৰে ঘৰে লৈ যোৱা হ'ব সংবিধান বচাও বাৰ্তা সংবাদ মেল যোগে ঘোষণা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ ভাৰত জোড়ো যাত্ৰাৰ পাছত এইবাৰ কংগ্ৰেছৰ নতুন যাত্ৰা ঘোষণা আন এটা গুৰুত্বপূৰ্ণ খবৰ বিটিআৰৰ নেমচুৰ সভাপতি গ্ৰেপ্তাৰ বিটিআৰৰ নেমচুৰ সভাপতি হাফিজুল ইছলামক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে এটা ব্ৰেকিং নিউজ বৃহস্পতিবাৰৰ পৰা আত্মগোপন কৰি আছিল হাফিজুল ইছলাম আৰু অৱশেষত আৰক্ষীয়ে কৰিছে গ্ৰেপ্তাৰ কিছু সময় পূৰ্বে আৰক্ষীয়ে গুৰেশ্বৰত গ্ৰেপ্তাৰ কৰে নেমচুৰ সভাপতি গৰাকীক নেমচুৰ কাৰ্যকৰী সদস্যক আক্ৰমণ কৰিছিল হাফিজুল ইছলামে আৰু অৱশেষত আৰক্ষীৰ জালত অপহৰণ আৰু হত্যাৰ অপচেষ্টাৰ বিৰুদ্ধে হাফিজুলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছিল পৰৱৰ্তী খবৰ ধৰ্ম নকয় ইয়া মানৱতা হিন্দু মুছলমানৰ হৈ জ্যেষ্ঠ ধৰ্ম পালন কৰিলে মুজিবুৰ ৰহমানে হিন্দু মুছলমানৰ 100 গৰাকী লোকৰ শেষ কৃত্য সম্পূৰ্ণ কৰিলে মুজিবুৰ ৰহমানে নলবাৰীৰ সাংবাদিক মুজিবুৰ ৰহমানে দেখুৱালে মানৱ ধৰ্ম হিন্দু মুছলমান নকয় মানৱ ধৰ্ম মুজিবুৰৰ লক্ষ্য 99 গৰাকী অনাথ লোককো সহায় কৰিছিল মুজিবুৰে আন এটা গুৰুত্বপূৰ্ণ খবৰ নীতিশ কুমাৰ কেতিয়াবা ইফালে কেতিয়াবা সিফালে গাদীৰ বাবে মোদীৰ সৈতে আছে এনডিএৰ কিংমেকাৰ তথা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ গাদীৰ বাবে মোদীৰ সৈতে আছে নীতিশ কুমাৰ গাদী ৰক্ষা কৰিবলৈ যিকোনো পৰ্যায়ত যাব পাৰে নীতিশ কুমাৰ কেতিয়াবা ইফালে নীতিশ কুমাৰ কেতিয়াবা সিফালে কোনো স্থিৰতা নাই নীতিশৰ বিহাৰৰ ৰাইজৰ বাবে নকয় ক্ষমতা পালে দল ত্যাগেই কৰিব নীতিশ কুমাৰে যিটো দলৈ ক্ষমতালৈ অহা যেন পায় তেতিয়াই দল হলাই নীতিশ কুমাৰে বিজেপি আৰু নীতিশ কুমাৰৰ সুবিধাবাদী বুলি মন্তব্য মল্লিকাৰ্জুন খাৰ্গেৰ কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে নীতিশ কুমাৰক লৈ কৰিছে এইদৰে কেইবাটাও ডাঙৰ মন্তব্য আন এটা ব্ৰেকিং নিউজ AIUDF নেত্ৰী মীনাক্ষী ৰহমানৰ নেতৃত্বত ওলাই আহিল হাজাৰ হাজাৰ জনতা AIUDFৰ নেত্ৰীৰ নেতৃত্বত এতিয়া AIUDFৰ শক্তি প্ৰদৰ্শন AIUDFক পুনৰ উজ্জীৱিত কৰিবলৈ মীনাক্ষী ৰহমানৰ নেতৃত্বত বিশাল নিৰ্বাচনী প্ৰচাৰ AIUDF নেত্ৰী মীনাক্ষী ৰহমানৰ প্ৰচাৰস্থলীত হাজাৰ হাজাৰ ৰাইজ সমাগত জান প্ৰাণ দি হলেও এইবাৰ নিৰ্বাচনত প্ৰতিপক্ষক হৰুৱাৰ পম হাজাৰ হাজাৰ ৰাইজৰ সহাৰিত নিৰ্বাচনী প্ৰচাৰ AIUDFৰ নেত্ৰীৰ বিশাল ৰেলী আয়োজন কৰি বিৰোধীক তীব্ৰ কটাক্ষ মীনাক্ষী ৰহমানৰ অসমৰ পৰা AIUDFক কোনেও নাইকিয়া কৰিব নোৱাৰে ৰাইজে বিচাৰিলে AIUDFক বিজয় ধ্বজা উৰুৱাত কোনেও বাধা দিব নোৱাৰে বৰপেটাৰ কয়াকুছিত নিৰ্বাচনী ৰণদংকা বজালে মীনাক্ষী ৰহমানে AIUDFক পুনৰ জীয়াই তুলিবলৈ AIUDFৰ নেত্ৰী মীনাক্ষী ৰহমানৰ নেতৃত্বত হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছে AIUDFৰ হৈ পৰৱৰ্তী খবৰ ৰাজ্যত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনাৰ ফলত থিতাতে নিহত হৈছে দুজন পুনৰ অসমত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হৈছে দুজনকৈ লোক ৰাজ্য কঁপাই যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা নিহত কাটিগড়াৰ নেৱাজ আহমেদ চৌধুৰী বুলি জানিব পৰা গৈছে গুৰুতৰভাৱে আহত আন দুজন লোক বলেৰো আৰু কণ্টেইনাৰৰ মাজত ভয়ংকৰ সংঘৰ্ষ তাৰ পিছতেই এই দুখবৰ ডিমা হাছাওৰ হাতীখলিত সংঘটিত হৈছে এই শোকাবহ দুৰ্ঘটনা সংকটজনক অৱস্থাত আহতসকলক হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে আৰু পুনৰবাৰ অসমত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ব্ৰেকিং নিউজ পেলেষ্টাইনৰ পক্ষত ভাৰতৰ মুছলমানে আৰিলে পোষ্টাৰ ইজৰাইলী সামগ্ৰী বয়কটৰ আহ্বান মুছলমান লোকসকলৰ ইজৰাইলীৰ সকলো সামগ্ৰী বৰ্জনৰ আহ্বান জনাইছে মুছলমান লোকে পেলেষ্টাইনক পেলেষ্টাইনৰ সমৰ্থনত ভাৰতত পোষ্টাৰ আৰিলে মুছলমান লোকে ইজৰাইলৰ সামগ্ৰী ভাৰতত বয়কট কৰাৰ আহ্বান মুছলমান লোকৰ ফ্ৰী পেলেষ্টাইন ফ্ৰী গাজাৰ পোষ্টাৰ দেখা গ'ল ভাৰতবৰ্ষত মাদ্ৰাছাৰ দেৱাল দোকান আৰক্ষী থানাৰ দেৱালতো আৰিলে এই পোষ্টাৰ
গাজা আৰু পেলেষ্টাইনক মুক্ত কৰাৰ দাবী উল্লেখ আছে এই পোষ্টাৰসমূহত ইজৰাইলী সামগ্ৰী মুছলমানক ক্ৰয় কৰাৰ পৰা বিৰত থকাৰ আহ্বান গাহৰি মাংস খোৱাৰ সমান হাৰাম হ'ব ইজৰাইলী সামগ্ৰী ক্ৰয় কৰিলে ইজৰাইলত প্ৰস্তুত হোৱা সামগ্ৰী সম্পূৰ্ণৰূপে মুছলমানক বয়কট কৰাৰ আহ্বান উত্তৰ প্ৰদেশৰ সম্ফলত ৰাস্তাঘাটে পেলেষ্টাইন গাজাৰ সমৰ্থনত পোষ্টাৰ পেলেষ্টাইনৰ সমৰ্থনত এইবাৰ ভাৰতবৰ্ষত পোষ্টাৰ আনিলে মুছলমান লোকে পৰৱৰ্তী খবৰ ভাৰতৰ ভৱিষ্যতৰ প্ৰতি অশনি সংকেত শিক্ষাৰ ক্ষেত্ৰতো স্বাধীনতা নাই ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্ৰকাশ পাইছে বিজেপিৰ শাসনত দেশত লক্ষণীয়ভাৱে হ্ৰাস পাইছে শিক্ষা ক্ষেত্ৰৰ স্বাধীনতা প্ৰতিটো ক্ষেত্ৰত যেন স্বাধীনতা নাইকিয়া হ'ব ধৰিছে ভাৰতীয় লোকসকলৰ সংবাদ মাধ্যম সৰ্বসাধাৰণ ৰাইজৰ পিছতেই এতিয়া শিক্ষাৰ ক্ষেত্ৰতো যেন স্বাধীনতা হেৰাই পেলাইছে ভাৰতীয় লোকসকল বিজেপি চৰকাৰ যেতিয়াৰে পৰা গাদী দখল কৰিছে তেতিয়াৰে পৰা সৰ্বসাধাৰণ ৰাইজৰ যেন প্ৰতিটো স্বাধীনতা নাইকিয়া হ'বলৈ ধৰিছে সংবাদ মাধ্যমৰো স্বাধীনতা নাইকিয়া হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজৰো স্বাধীনতা নাইকিয়া হৈ পৰিছে বিজেপি চৰকাৰৰ দিনত এবাৰ এক বিশেষ তথ্য প্ৰকাশ পাইছে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ দিনত ভাৰতবৰ্ষৰ ভৱিষ্যতক লৈ আকিছে অশনি সংকেত শিক্ষাৰ ক্ষেত্ৰতো এতিয়া স্বাধীনতা নাইকিয়া হ'বলৈ ধৰিছে ভাৰতত ৰাজ্যত পুনৰ সংঘটিত হৈছে ভয়ংকৰ ঘটনা লম্পট আৰিফুল আলীৰ জঘন্য কাণ্ড পোহৰলৈ আহিছে গুৱাহাটী মহানগৰীৰ মাজমজিয়াতেই চাঞ্চল্যকৰ ঘটনা লম্পট আৰিফুল আলীৰ কামনাৰ বলি হ'ল 16 বছৰীয়া কন্যা মালিগাঁৱৰ নীলাচল পাহাৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা ভুক্তভোগী যুৱতীৰ মাতৃয়ে সদৰি কৰে সকলো তথ্য আৰিফুলৰ বিৰুদ্ধে পৰিয়ালৰ অভিযোগৰ ভিত্তিত জালুকবাৰীৰ থানাত ৰুজু কৰা হৈছে গোচৰ পক্সো আইনৰ অধীনত 17525 US 65 ধাৰাত ৰুজু কৰা হৈছে গোচৰ জালুকবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আৰিফুল আলী এতিয়া আৰক্ষীৰ জিম্মাত গুৱাহাটী মহানগৰীৰ মাজমজিয়াতেই ৰাজ্য কঁপোৱা এই জঘন্য তথা এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে পৰৱৰ্তী খবৰ ওয়াকফ বোৰ্ডে ভাল কাম কৰা হলে আজি এই দিন নাহিলহেঁতেন মুছলমানক SC ST জনজাতিৰ মৰ্যাদা দিব লাগে ওয়াকফ আইনক লৈ গৰ্জন ওয়াকফ বোৰ্ডে ভাল কাম কৰা হলে আজি এই দিন নাহিলহেঁতেন মুছলমানক SC ST জনজাতিৰ মৰ্যাদা দিব লাগে মুছলমানেও সকলো সুবিধা পাব লাগে ভাৰতবৰ্ষত সমান অধিকাৰ লাগে মুছলমানক ওয়াকফ বোৰ্ডে দুখীয়া ল'ৰা ছোৱালীৰ বাবে একো কাম কৰা নাই মুছলমানৰ সকলো ল'ৰা ছোৱালীৰ পঢ়াৰ অধিকাৰ আছে দেশৰ সকলোৰে মৰ্যাদা সমান গতিকে কাৰোবাক দুৰ্বল বুলি গণ্য কৰা উচিত নহয় বিহাৰত অনুষ্ঠিত এখন সভাত কৰা হয় এই মন্তব্য বিহাৰৰ ৰাজ্যপাল আৰিফ মহম্মদো উপস্থিত থাকে এই সভাত ওয়াকফ বোৰ্ডে ভাল কাম কৰা হলে আজি এই দিন নাহিলহেঁতেন বুলি মন্তব্য মুছলমান লোকসকলক SC ST জনজাতিৰ মৰ্যাদা দিয়াৰ দাবী উত্থাপন কৰা হৈছে বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ মেঘৰ গৰ্জন প্ৰচণ্ড ধুমুহা বৰষুণ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধুমুহা বৰষুণ আজি প্ৰচণ্ড ধুমুহা বৰষুণ আহি গ'ল মেঘৰ গৰ্জন প্ৰচণ্ড ধুমুহা বৰষুণ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অসমৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড শিলাবৃষ্টি ৰাজ্যত বৃদ্ধি পাইছে ধুমুহাৰ গতিবেগ সকলো প্ৰান্ততেই হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা বতৰ বিজ্ঞান কেন্দ্ৰই যোৱাকালিয়ে 17খনকৈ জিলালৈ জাৰি কৰিছিল এলাৰ্ট আৰু ইতিমধ্যেই ৰাজ্যৰ ভিন্ন প্ৰান্তত ধুমুহা বৰষুণৰ তাণ্ডৱ লীলা দেখিবলৈ পোৱা গৈছে পুনৰ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই পৰৱৰ্তী খবৰ ওয়াকফৰ ভূমি অবৈধ দখল কৰি ধন সংগ্ৰহৰ অভিযোগ ওয়াকফৰ ভূমিত অবৈধভাৱে ধন সংগ্ৰহৰ অভিযোগত 5 জনক গ্ৰেপ্তাৰ সেলিম খান পাঠান মোহাম্মদ ইয়াসিৰ শেখ মাহমুদ খান পাঠান ফৈজ মোহাম্মদ সুবদাৰ শহীদ আহমেদ শেখক গ্ৰেপ্তাৰ ওয়াকফ ট্ৰাষ্ট লেণ্ডত 17 বছৰৰ বাবে ভাড়া সংগ্ৰহ কৰিছিল ধন সংগ্ৰহ অবৈধ ভূমিত দোকান নিৰ্মাণ কৰি 17 বছৰৰ বাবে সংগ্ৰহ কৰিছিল টকা 2008 চনৰ পৰা 2025 চনলৈ মাহিলী ভাড়া সংগ্ৰহ কৰিছিল কাছনি মছজিদ ষ্টাৰ্টছ আৰু সাতবাদা কাছাম
অঞ্চলত ধন সংগ্ৰহ কৰিছিল আৰু অৱশেষত ৱাকফ ভূমিৰ নামত অবৈধভাৱে ধন সংগ্ৰহ কৰি 5জনকৈ লোক পৰিল আৰক্ষীৰ জালত। ইতিমধ্যেই 5জনকে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আন এটা ব্ৰেকিং নিউজ, 26 এপ্ৰিলত সমগ্ৰ ভাৰতজুৰি ৱাকফ আইন বিৰোধী প্ৰতিবাদ। অসমৰ ৰাজপথত এই ৱাকফ আইন বিৰোধী প্ৰতিবাদ 26 এপ্ৰিলত কৰিবলৈ দিয়া নকওঁ বুলি হুংকাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ৱাকফ আইনৰ প্ৰতিবাদক লৈ কঠোৰ হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। 26 এপ্ৰিলত সমগ্ৰ ভাৰতজুৰি ৱাকফ আইন বিৰোধী প্ৰতিবাদ। অসমৰ ৰাজপথত এই প্ৰতিবাদ কৰিবলৈ দিয়া নকওঁ বুলি হুংকাৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৱাকফ আইনক বিৰোধী কৰা সকলক লৈ মুখ্যমন্ত্ৰী শৰ্মা কঠোৰ। আমচুক কঠোৰ সকিয়নি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৱাকফ আইনক লৈ যদি আমচুৰ কিবা আছে ন্যায়ালয়লৈ যাওক, ৰাস্তাত প্ৰতিবাদ কৰিবলৈ দিয়া নহ'ব আমচুক। আমি ইয়াত শান্তিৰে আছো, আপোনালোকে অশান্ত নকৰিব ৰাজ্যখনক। অসম অশান্ত কৰিব নালাগে আমচুৱে। আমচুৰ কিবা সমস্যা আছে ন্যায়ালয়ত যাওক। ৱাকফৰ বিৰুদ্ধে যিমান বিপক্ষে আছে সিমান সপক্ষেও আছে। সপক্ষে বিপক্ষে ৰাজপথত নামিলে কাজিয়া হ'বই। অসমৰ পৰিস্থিতি অধিক বেয়া হ'ব। গতিকে অসমত আন্দোলন কৰিবলৈ দিয়া নহ'ব। গতিকে এইবোৰ কৰি একো লাভ নাই অসমত। আমচুক কঠোৰ সকিয়নি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৱাকফ আইন বিৰোধী প্ৰতিবাদক লৈ সৰব মুখ্যমন্ত্ৰী। মুছলমানে কেতিয়াও ক্ষমা নকৰে ভাৰতীয় জনতা পাৰ্টিক। ন্যায়ালয়ক ধমক দিয়া বিজেপি নেতাৰ বিৰুদ্ধে গৰ্জন আছাদুদ্দিন ওৱেইছিৰ। ন্যায়ালয়ক ধমক দিয়া বিজেপি নেতাৰ বিৰুদ্ধে সৰব ওৱেইছি। ন্যায়ালয়ৰ ওপৰত কথা কোৱাৰ পূৰ্বে অধ্যয়ন কৰক বিজেপি নেতাই। বিজেপি ইমানেই কঠোৰপন্থী যে ধাৰ্মিক যুদ্ধৰ ভাবুকি দিছে। কাইলৈ যদি বিজেপি চৰকাৰ শাসনত নাথাকে দেশবাসীয়ে কিন্তু ক্ষমা নকৰিব। দেশৰ লাখ লাখ নিবনুৱাক সংস্থাপন দিয়াত চূড়ান্ত ব্যৰ্থ হৈছে বিজেপি চৰকাৰ। বিজেপি নেতা নিশিকান্ত দুবেৰ বিৰুদ্ধে গৰ্জন কৰি মহাবিস্ফোৰণ হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱেইছিৰ।